শিৱসাগৰে শিকালে নাৰীৰ সন্মান ৰক্ষাৰ বাবে দৃষ্টান্তমূলক প্ৰতিবাদ কৰিলে শিৱসাগৰৰ ৰাইজে। শিৱসাগৰে শিকাই দিলে নাৰীৰ ওপৰত জঁপিয়াই পৰা সকলৰ বিৰুদ্ধে কেনেকৈ একগোট হৈ ওলাই আহিব লাগে। শিৱসাগৰবাসীৰ একত্ৰিত প্ৰতিবাদক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, কেৱল শিৱসাগৰতেই কিয় ঢেকীয়াজুলি দুধনৈ বৰপেটাতো এনেকৈ ওলাই আহিব লাগে সকলো জাতি জনগোষ্ঠী আৰু দল সংগঠন। কাৰণ কোনো নাৰীৰ ওপৰত চলা অত্যাচাৰ আৰু নিৰ্যাতন আমি চকু মুদি সহ্য কৰিব নালাগে। দল সংগঠন স্থানীয় ৰাইজ সেইসকলৰ বিৰুদ্ধে বাঘৰ দৰেই গৰজি উঠিব লাগে। যোৱা 2 মাহত 22 গৰাকী অসমীয়া জনজাতীয় ছোৱালীৰ ওপৰত বিভিন্ন ধৰণে সতীত্ব হৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু তেওঁলোক বহুকেইজনী ছোৱালী মৃত্যুমুখতো পৰিছে। শিৱসাগৰৰ ৰাইজে যি ধৰণৰ প্ৰতিবাদ কৰিলে শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। বাকী অঞ্চলৰ ৰাইজেও য'তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয় তেনেকৈ গৰজি উঠিব লাগে। আজি ঢেকীয়াজুলিত ঘটনা হৈছে, ঢেকীয়াজুলিত ৰাইজ গৰজি উঠিব লাগে, বৰপেটাত গৰজি উঠিব লাগে, দুধনৈত গৰজি উঠিব লাগে। 22টা ঘটনা হৈছে যোৱা 2 মাহত। গতিকে শিৱসাগৰৰ ৰাইজৰ পৰা আমাৰ নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকিব লাগে। আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শ্লীলতা হানি কৰা হয়, সতীত্ব নষ্ট কৰা হয়, তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জঁপিয়াই পৰিব লাগে। দল সংগঠনসমূহে তেনেকুৱা ক্ষেত্ৰতো শিৱসাগৰৰ পৰা শিকিব লাগে। আৰু বৰপেটা, দুধনৈ, ওদালগুৰিটো, ঢেকীয়াজুলিটো আমাৰ দল সংগঠনসমূহ জঁপিয়াই পৰিব লাগে। শিৱসাগৰবাসীৰ জাতীয়তাবোধক সন্মান জনাই মুখ্যমন্ত্ৰীয়ে ধন্যবাদ আৰু অভিনন্দন জনোৱাৰ পিছতেই স্থানীয় দল সংগঠন, ব্যৱসায়ী, সচেতন ৰাইজে ধন্যবাদ জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কাৰণ শিৱসাগৰ এতিয়া সুস্থিৰ, শিৱসাগৰ এতিয়া সুৰক্ষিত। আমি সকলো এক হৈ একেলগেই আগবাঢ়িম। মুখ্যমন্ত্ৰীৰ যি বক্তব্য আমি সন্তোষ পাইছোঁ, তেখেতৰ বক্তব্য আমি ধন্যবাদ জনাইছোঁ। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে বুজি পাইছে যে আমাৰ যিখন সংগ্ৰাম আছিলে সেইখন সংগ্ৰাম কোনোবা মানে চান্দা সংস্কৃতিৰ বাবে আমাৰ সংগ্ৰাম নাছিলে বা চান্দা সংঘৰ সংগ্ৰাম নাই। সেইখন সংগ্ৰাম আছিলে এগৰাকী খিলঞ্জীয়া অসমীয়া যুৱতীৰ ন্যায়ৰ ক্ষেত্ৰত আমাৰ এখন সংগ্ৰাম হৈছিলে। আচলতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীজনে যিটো মন্তব্য প্ৰকাশ কৰিলে আৰু তেখেতে কৈছে, স্পষ্ট ৰূপত কৈছে যে শিৱসাগৰবাসী ৰাইজৰ পৰা অসমৰ ৰাইজে জানিব লগা, শিকিব লগা বহুত বাকী আছে। শিৱসাগৰবাসী ৰাইজৰ যি আচলতে জাতীয়তাবোধ, এই গোটেই মানে বস্তুবিলাকত, গোটেই বিষয়বস্তুটোত তেওঁ এক প্ৰকাৰৰ সমৰ্থন কৰিছে। তাৰ অৰ্থ এইটোৱেই যে মুখ্যমন্ত্ৰীজনৰ বৰ্তমান পৰ্যন্ত খিলঞ্জীয়া পক্ষত অৱস্থান কৰিবলৈ আচলতে তেখেতৰ সৎ সাহস আছে। আমাৰ মুখ্যমন্ত্ৰীজনো খিলঞ্জীয়া মনৰ মানুহ, স্বাভিমানী অসমীয়া মানুহ, তেখেতেও কেতিয়াও সহ্য কৰিব নোৱাৰে। এই ক্ষেত্ৰত তেখেতে যি ততাতৈয়াকৈ পদক্ষেপ ল'লে তাৰ কাৰণে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এগৰাকী পাঞ্জা খেলুৱৈক নিৰ্যাতন চলোৱা কাৰ্যৰ বিৰুদ্ধে ন্যায় বিচাৰি প্ৰতিবাদ কৰা ৰাইজৰ ওচৰত আমি আঁঠুলৈ সেৱা কৰাটো কোনেও মুনাফা লাভৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। আমি যি কৰিছোঁ সেয়া অসমৰ বাবে কৰিছোঁ, আমি যি কৰিছোঁ সেয়া অসমৰ ৰাইজৰ বাবে কৰিছোঁ। এই প্ৰতিক্ৰিয়া শিৱসাগৰৰ মাৰোৱাৰী ব্যৱসায়ীৰ। মানুহক যদি সেৱা কৰিছোঁ, ক্ষমা বিচাৰিছোঁ বা কিবা কৰিছোঁ, এইটো আমি সমাজৰ কাৰণে কৈছোঁ, অসমৰ কাৰণে কৰিছোঁ। যি হ'ল যে কিবা বস্তু বিয়পিব নালাগে, আমাৰ মাজতে শিৱসাগৰৰ ঘটনা ইয়াতে থাকক, যাতে আন শক্তিয়ে ইয়াৰ লাভ নলওক। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ সুন্দৰ কথা কৈছে আৰু চবেই শলাগিব লাগে। আৰু কোনো অন্তৰত আঘাত পাব নালাগে যে আমি কি কৰোঁ। নহয়, আমি অসমৰ বা নিজৰ জেগাৰ চিন্তা কৰিয়ে কৰিছোঁ। কোনোবা এজন ভুল কৰিছে, সদায় কাজিয়া হৈ থাকে। তো এইটো নহয় যে চব কাজিয়াৰ কাৰণে আমি চবক দুখী দিম। আৰু কোনোবা এজন কাজিয়া কৰিছে, আমি দুজন বহি কথাটো আগত বুজিব লাগিব। আৰু দোষীবিলাক শাস্তি পাবই, সিহঁতি পাবই লাগে। এজনী ছোৱালীৰ গাত হাত দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। অসমতে, শিৱসাগৰত নহয়, অসমত নহয়, গোটেই ভাৰততে, গোটেই পৃথিৱীতে কোনো দেশত এয়া আইনগতভাৱেও আৰু সামাজিকভাৱেও কেতিয়াও গ্ৰহণযোগ্য নহয়। আমাৰ সংঘাত সৰু সুৰা, আমাৰ সংঘাতৰ সুবিধা লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে আৰু নালাগে। আমি এতিয়াও এক, আগলৈও এক হৈ থাকিম। মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছত এই প্ৰতিক্ৰিয়া শিৱসাগৰৰ মাৰোৱাৰী ব্যৱসায়ীৰ। এটা সমাজে তামোল পাণ দি সেৱা লৈছে, আমি নামঘৰতো সেৱা লওঁ, আমি ইয়াতে জন্ম হৈছে, ইয়াৰে এইটো পৰম্পৰা আমাৰ।
যিকোনো কথাতে তামোল পাণ দিলে ডাঙৰতকৈ ডাঙৰ কথাটো মিটমাট হৈ যায় গতিকে এইটো কোনো আত্মসন্মানৰ কথা বুলি মই নাভাবোঁ পাণ তামোল দিয়ে যেনেকৈ সেৱা কৰিছিলোঁ তেখেত আমাৰ শিৱসাগৰৰ ৰাইজক বহুত ধন্যবাদ দিছিলে বোলে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে নিজে আমাৰ যে জাতি সংগঠনৰ লগত বা ৰাইজৰ ওচৰত গৈ ক্ষমা খুজি নিজে নিজে চল্ভ কৰি ল'লে যদি দৰকাৰ পৰা ওলায় মই নিজে গৈ আৰু ইমান কি পৰ্যন্ত কৈছে আঁঠুৱা দি মই এইখিনি মাফ খুজিলোহেঁতেন গতিকে আজি তেখেত ইমান এখন ডাঙৰ কথা কৈছে মোৰ নিজকে সকলোৱে চাগে এইটো খুব ভাল পাব লাগে কেমেৰা পাৰ্চন হিমাংশু নেওগৰ সৈতে শিৱসাগৰৰ পৰা সত্যজিৎ নাথ নিউজ লাইভ